নমস্কাৰ মেজমেলৰ মজিয়ালৈ আপোনাক জনাইছো আন্তৰিক আদৰণি প্ৰিয় দৰ্শক মেজমেললৈ আজি আমি নিমন্ত্ৰণ কৰিছো অসমৰ সাংসদ আৰু সংসদত কংগ্ৰেছ সংসদীয় দলৰ ডেপুটি লিডাৰ গৌৰৱ গগৈক আপোনালোকৰ মনত পৰিব যোৱা 11 জুলাইত মাত্ৰ এমাহৰ আগতে আমি এই ষ্টুডিঅ'ত লগ পাইছিলো কিন্তু এমাহৰ ভিতৰতে আমি দ্বিতীয়বাৰৰ বাবে কিয় গৌৰৱ গগৈক নিমন্ত্ৰণ কৰিলো তাৰ এটা কাৰণ আছে আৰু এই কাৰণখিনিয়ে আমি আজি মেজমেলত আলোচনা কৰিম গৌৰৱ গগৈ আন্তৰিক আদৰণি দ্বিতীয়বাৰৰ বাবে আমাক এই সুযোগটো দিয়াৰ বাবে ধন্যবাদ আপোনাক মই 11 জুলাইত লগ পাইছিলো আৰু আজি আকৌ লগ পাইছো এই কম সময়ৰ ভিতৰত আপোনাক দুবাৰ লগ পোৱাৰ এটা কাৰণ আছে কাৰণটো হ'ল যোৱা 8 আগষ্ট তাৰিখে ভাৰতৰ সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে সন্মিলিত বিৰোধী পক্ষই যি অনাস্থা প্ৰস্তাৱ আনিছিল সেই অনাস্থা প্ৰস্তাৱ উপস্থাপন কৰি আপুনি যিটো সুদীৰ্ঘ ভাষণ দিলে সেই ভাষণে দেশবাসীক সন্মোহিত কৰিছে আৰু আপোনাৰ ভাষণৰ প্ৰতি আপোনাৰ ব্যক্তিত্বৰ প্ৰতি দেশবাসীৰ আকৰ্ষণ বৃদ্ধি পাইছে বুলি এটা চৰ্চা চলি আছে অসমৰ সাংসদ হিচাপে অসমতো আপোনাৰ ভাষণটোৱে যথেষ্ট চৰ্চা লাভ কৰিছে ব্যতিক্ৰমী এক প্ৰয়াস মই প্ৰথম প্ৰশ্নটো আপোনাক সুধিব খোজো আপুনি যেতিয়া সংসদত ভাষণটো দিবলৈ থিয় হ'ল তাৰ প্ৰাক মুহূৰ্তলৈকে সকলো টেলিভিছন চেনেলে ব্ৰেকিং দি আছিল আৰু আমিও দিছিলো যে খন্তেক পাছতেই ৰাহুল গান্ধীয়ে অনাস্থা প্ৰস্তাৱটো উত্থাপন কৰিব কিন্তু ৰাহুল গান্ধীৰ পৰিৱৰ্তে অন্তিম সময়ত কংগ্ৰেছ দলে আপোনাক বাছনি কৰিলে এই কথাটো কেনেকৈ সম্ভৱ হ'ল বা কিয় হ'ল আগৰ পৰাই সিদ্ধান্ত লোৱা গৈছিলে যে মই উত্তৰ পূৰ্বাঞ্চলৰ হয় নো কনফিডেন্স মোশনৰ আলোচনাত মই প্ৰথমে কম কিন্তু যোৱা শুকুৰবাৰে এটা ভাল কথা আমি পালো ভাল খবৰ পালো যে সুপ্ৰিম কোৰ্টে ৰাহুল গান্ধী ডাঙৰীয়াৰ কেছৰ ওপৰত এটা ষ্টে দিলে হয় যাৰ কাৰণে আমাৰ ষ্ট্ৰেটেজিটো অলপ সলনি হ'ল কেলেকে আগতেতো ৰাহুল গান্ধী ডাঙৰীয়া ইয়াৰ পূৰ্বে ডিছকুৱালিফাইড আছিল নো কনফিডেন্স মোশনত ভাগ লোৱা তেওঁৰ একো স্কোপ নাছিল অধিকাৰ নাছিল তো শুকুৰবাৰে ভাল এটা খবৰ আহিলে যে সুপ্ৰিম কোৰ্টে ৰেহাই দিলে মানে তেওঁ আকৌ পাৰ্লিমেণ্টত আহিব পাৰিব কিন্তু আমাৰ সন্দেহ আছিলে যে নো কনফিডেন্স মোশনৰ পূৰ্বে স্পিকাৰ অফিচৰ পৰা তেওঁক ৰিইনষ্টেট কৰিব নে নকৰে সোমবাৰে আমি গম পালো যে তেওঁলোকক ৰিইনষ্টেট কৰা যাব তাৰ মানে মঙ্গলবাৰে যেতিয়া আমি নো কনফিডেন্স মোশন আৰম্ভ কৰিম তেতিয়া তেওঁ নো কনফিডেন্স মোশনত ভাগ ল'ব পাৰিব মঙ্গলবাৰে আমাৰ পাৰ্লিমেণ্টৰ নিজৰ দলৰ ভিতৰত এটা স্থিতি আমাৰ এটা হ'ল যে এই সেগতে আমি অলপ এটা সাসপেন্স এটা বনাই ৰাখো যে ৰাহুল গান্ধী ডাঙৰীয়া আজি ক'ব নে বুধবাৰে ক'ব নে বৃহস্পতিবাৰে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া যেতিয়া ক'ব তাৰ পূৰ্বে ক'ব আমি যদিও চেনেলত এইখিনি কথা ওলাই আহিছিলে যে ৰাহুল গান্ধী ডাঙৰীয়া ক'ব আমি চাবলৈ বিচাৰিছিলে যে বিজেপি কি কৰিব বিজেপি কি দৰে তৈয়াৰী কৰিব আৰু তেওঁলোকৰ তৈয়াৰী আমি গম পাই গলো কি যেতিয়া মই নিজৰ বক্তৃতা দি আছিলো মোৰ বক্তৃতা প্ৰায় 15 মিনিট পাৰ হৈ গ'ল 15 মিনিট পাৰ হৈ যোৱাৰ পিছত গোটেই সংসদ টিভি তলত যি স্ক্ৰলটো থাকে তাৰ চৰকাৰী যিখিনি এচিভমেন্ট আছে সেইখিনি তেওঁলোকে দেখাবলৈ আৰম্ভ কৰিলে এইটো কিয়াৰ আগত কেতিয়াও সংসদ টিভিত চৰ্চা চলি থকা সময়ত চৰকাৰী বিভাগৰ কি এচিভমেন্ট কেতিয়াও দেখা নাই হেতু তেওঁলোকৰ ৰণকৌশল ভাবিছিলে ৰাহুল গান্ধী ডাঙৰীয়াৰ প্ৰথম বক্তব্য হ'ব ৰাহুল গান্ধী ডাঙৰীয়াৰ চৰকাৰৰ বিৰুদ্ধে ক'ব আৰু সংসদ টিভি এইখিনি কথা প্ৰকাশ কৰা যাব তো সেইকাৰণে এইটো আমাৰ সাসপেন্স মানে তেওঁলোকৰ কি ৰণকৌশল হেতু জানিবলৈ কিন্তু ক'ব লাগিব যে মই নিজৰ বক্তৃতা আৰম্ভ কৰাৰ আগত জানো যে এটা ঐতিহাসিক এটা মঞ্চ নো কনফিডেন্স মোশনত মই নিজৰ দলৰ পৰা প্ৰথম বক্তা আৰু ময়ো নিজকে অলপ মই অলপ চিন্তাত আছিলোঁ অলপ ভয়ও সোমাইছিলে কিন্তু মই নিজৰ পিতৃক মই স্মৰণ কৰিলোঁ আৰু ভগৱানলৈ মই প্ৰাৰ্থনা কৰিলোঁ আৰু তাৰ পিছত মই আৰম্ভ কৰিলোঁ আৰু মই ভাবো ওপৰৰ পৰা মোৰ দেউতাই মোক আশীৰ্বাদ প্ৰদান কৰিলে আৰু এটা দুখ সকলে কৈ আছে যে মোৰ খুব ভাল হ'ল দেউতাই আজি যদি চাব পাৰিলে দেখিবলৈ পালেহেঁতেন খুব ভাল পালেহেঁতেন কাৰণ আপোনাৰ প্ৰসংগত
আপোনাৰ পিতৃয়ে আপুনি যিখন আসনত বহি আছে সেইখন আসনতে তেখেতৰ অন্তিম সাক্ষাৎকাৰটো দিছিল আৰু সেই সাক্ষাৎকাৰত যেতিয়া মই সুধিছিলোঁ তেতিয়া তেওঁ মোক কৈছিল যে গৌৰৱ যেতিয়া NGOত কাম কৰিবলৈ ল'লে ইঞ্জিনিয়াৰিং পাছ কৰি আহি তেতিয়াই মই বুজিছিলোঁ যে গৌৰৱ ৰাজনীতিলৈ আহিব আৰু ৰাজনীতিত তেওঁক মই একো সহায় কৰা নাই তেওঁ নিজে কি কৰিব পাৰে মই সেইটো চাইছোঁ সেইদিনাখন হয়তো আপোনাৰ দেউতাই দেখি যোৱা হ'লে খুব ভাল পালেহেঁতেন গৌৰৱ গগৈ এটা কথা প্ৰধানমন্ত্ৰীয়ে আপোনালোকক যেতিয়া মানে নিৰৱচ্ছিন্নভাৱে আক্ৰমণ কৰিছে আপোনালোকে শুনি আছিল কংগ্ৰেছক একেবাৰে স্বাধীনতাৰ আগৰ পৰা এলেন অক্টোভেছ হিউমৰ পৰা ধৰিছে স্বাধীনতাৰ আগৰ পৰা তেওঁ কংগ্ৰেছক আক্ৰমণ কৰিছে আপোনালোকে ধৈৰ্য ধৰি শুনি আছিল কিন্তু আপোনালোকে কিয় সদন ত্যাগ কৰিলে আপোনালোকে মোদীৰ ভাষণটো সম্পূৰ্ণকৈ শুনাৰ ধৈৰ্য কিয় নহ'ল আপোনালোকৰ ইয়াৰ কাৰণটো হ'ল যে আমি আপোনাৰ কোৱাৰ দৰে প্ৰায় 1 ঘণ্টা 40 মিনিট হয় আমি কথাবোৰ আমি শুনি আছিলোঁ আৰু য'ত তেওঁৰ যুক্তিহীন কথা আছিল য'ত তথ্যহীন কথা আছিলে তাৰ আমি বিৰোধিতাও সদনৰ ভিতৰত কৰিছিলোঁ আনকৈ তেওঁৰ বক্তৃতা দিয়া আগত মই বাৰম্বাৰ অধ্যক্ষ মহোদয় কৈছিলোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া এতিয়া বক্তৃতা দিবলৈ গৈ আছে তেওঁ আগত মণিপুৰৰ 2জন সাংসদ আছে তেওঁকতো ক'বলৈ দিয়ক আজি গোটেই নো কনফিডেন্সটো আজি আমি মণিপুৰৰ সন্দৰ্ভত আমি আনিছোঁ দুটা কাৰণ আমাৰ আছিলে নো কনফিডেন্স মোশ্যন যে মণিপুৰৰ চৰ্চা হওক আৰু প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ সদনৰ বাহিৰত থকাতকৈ সদনৰ ভিতৰত আহক আমি এটা আমাৰ উদ্দেশ্যটো সফল হ'ল যে প্ৰধানমন্ত্ৰী আহিলে মৌনব্ৰত তেওঁ লোকসভাত ভাঙিলে কিন্তু ৰাজ্যসভাত অটুট থাকিলে কিন্তু দ্বিতীয় কথা হ'ল যে আজি মণিপুৰৰ লগত অন্যায় কৰা গ'ল যেতিয়া মণিপুৰৰ পৰা 2জন সাংসদে ক'বলৈ নোৱাৰিলে আৰু শেষত মই যে দেখিলোঁ মই চাই আছিলোঁ কি তেওঁলোকৰ কাগজ কিমান আছিলে বহুত কাগজ লৈ তেওঁ আহিছিলে 1.5 ঘণ্টাত প্ৰায় কাগজবোৰ তেওঁ নাইকিয়া হৈ গ'ল মাত্ৰ দুটাহে কাগজ তেওঁ আছিলে হাতত দুটাহে কাগজ আছিলে তেতিয়াই মই সবকে ইংগিত দিলোঁ কি দুটাই কাগজ আছে তাৰ মানে তেওঁ একো বহলভাৱে তেওঁ মণিপুৰত ক'বলৈ নাই এই দুটাই কাগজ তেওঁলোকে মাত্ৰ 2 মিনিট যি আগত কৈছে সেইটোৱে ক'ব একো তেওঁ বৃহত্তৰ ক'বলৈ নাই এইটো আমাৰ লগত অন্যায় হৈছে মণিপুৰৰ মানুহ সাংসদজনক যে ক'বলৈ নিদিলে কেন্দ্ৰীয় মন্ত্ৰীয়ে ক'বলৈ নিদিলে সেইটোও অন্যায় হৈছে এতিয়ালৈকে যে আমি মূল প্ৰশ্ন সুধিলোঁ প্ৰধানমন্ত্ৰী মণিপুৰ জ্বলি থকা সময়ত বিদেশত আমেৰিকাৰ পেৰিছ আবুধাবি ভ্ৰমণ কৰি আহিলে আৰু তেওঁ কৈছে পিছত গৈ ক'লে যে মণিপুৰ মোৰ হৃদয়ৰ এটা ভাগ হৃদয়ৰ ভাগৰ লগত এনেকৈ ব্যৱহাৰ কৰে নেকি তাত জুই লাগি গৈ আছে আপোনালোকে কৰ্ণাটকত বুট বিচাৰি আছে তো এইটো এনেকুৱা এটা অন্যায় আৰু আমি সহ্য কৰিব নোৱাৰোঁ আমাক গালি দি থাকক কিন্তু মণিপুৰৰ এই চৰ্চাৰ লগত অন্যায় যে কৰিবলৈ লৈছে তাৰ কাৰণে মই ইংগিত দিলোঁ আমি সকলোৱে তাত বয়কট কৰিলোঁ ৱাকআউট কৰিলোঁ প্ৰধানমন্ত্ৰী মোদীয়ে গোটেই ভাষণটোত 1 ঘণ্টা 40 মিনিট সময় উত্তৰ পূবৰ সকলো সমস্যাৰ বাবে বিশেষকৈ ইয়াত থকা ইনচাৰ্জেঞ্চি উগ্ৰপন্থী সমস্যাৰ বাবে কংগ্ৰেছক ঐতিহাসিকভাৱে দোষী বুলি গণ্য কৰিছে আপুনি কি কয় ইতিহাস নাজানে তেওঁ মিজোৰামৰ উল্লেখ কৰিলে মিজোৰামত যদি সেই সময়ত আমাৰ জেনেৰেল অফ ইষ্টাৰ্ণ কমাণ্ড কোন আছিলে লেফটেনেণ্ট কৰ্নেল ছাম মেনেক্স আছিলে যিজনক আমি পিছত গৈ ফিল্ড জেনেৰেল ছাম মেনেক্স হিচাপে আমি তেওঁক সন্মান কৰোঁ আমাৰ মিজোৰামৰ সময়ত যিজনে অপাৰেশ্যন লিড কৰিছিলে সেই সময়ত আমাৰ মেজৰ জেনেৰেল সিং আছিলে সিং আছিলে কাছাৰত তেওঁ আছিলে তেওঁ গৈ অপাৰেশ্যনটো লিড কৰিছে সেই সময়ত যি উগ্ৰপন্থীসকল আছিলে চাইনাৰ পৰা তেওঁলোকে আৰ্মছ পাই আছিলে চাইনাৰ পৰা তেওঁলোকে ট্ৰেইনিং পাইছিলে হাইৱেবোৰ যদি ব্লক কৰি দিছে সেই সময়ত যদি আমাৰ আৰ্মিয়ে একশ্যন নল'লেহেঁতেন আজি মিজোৰামত কি দুভাগ হ'ব পাৰিলেহেঁতেন আৰ্মিক আজি ওপৰত তেওঁলোকে প্ৰশ্ন কৰিছে যদি ইন্দিৰা গান্ধীয়ে ইষ্ট পাকিস্তানত আৰ্মি নপঠালেহেঁতেন তো সেই তাত বঙালী হিন্দুৰ ওপৰত কিমান অত্যাচাৰ চলি থাকিলেহেঁতেন যদি পণ্ডিত নেহৰুৱে আৰ্মি কাশ্মীৰত নপঠালেহেঁতেন তেতিয়া ইণ্ডিপেণ্ডেঞ্চৰ পিছত এতিয়াতো কাশ্মীৰ আমাৰ লগত নাথাকিলেহেঁতেন তো এই যে আৰ্মি যে একশ্যন ল'লে মিজোৰামত তাৰ কাৰণে পিছত গৈ লালডেংগাজী বাধ্য হ'ল যে ইন্দিৰা গান্ধীৰ লগত চুক্তি কৰক আৰু সেই চুক্তিটোৰ পিছত ৰাজীৱ গান্ধী প্ৰধানমন্ত্ৰী হৈ থকা সময়ত চহী হ'ল আৰু মিজো অকৰ্ডটো এটা ঐতিহাসিক অকৰ্ড যিজন প্ৰধানমন্ত্ৰীয়ে ইতিহাসত ভাৰতৰ ইতিহাসত কৰা গৈছে তেনেকুৱা আমি মানো তো গোটেই মানে উত্তৰ পূৰ্বাঞ্চলৰ হিষ্ট্ৰীটো পুনৰ বা ৰিৰাইট কৰিবলৈ বিচাৰিছে সলনি কৰিবলৈ বিচাৰিছে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ ইতিহাস আমি জানো প্ৰধানমন্ত্ৰী ক'লে ইতিহাস সলনি নহয়
মই নিজৰ বক্তৃতাটো কৈছোঁ যে হিংসা উগ্ৰপন্থী সমস্যা উত্তৰ পূৰ্বাঞ্চলত আগতে হৈছেও তথাপিও শান্তি অনাৰ ক্ষেত্ৰত প্ৰয়াত প্ৰধানমন্ত্ৰী বাজপেয়ী ডাঙৰীয়া যথেষ্ট তেওঁলোকে প্ৰচেষ্টা লৈছে আমাৰ 2 টাৰ্ম ইউ পি আছিলে সেই সময়ত আমি যথেষ্ট আগবাঢ়ি গৈছিলোঁ প্ৰায় 2014লৈকে আমি অসমত বা উত্তৰ পূৰ্বাঞ্চলত যি এটা ছবি আছিলে ৰাজহুৱা ছবি যে ইয়াত ইনচাৰ্জেঞ্চি ইয়াত কনফ্লিক্ট সেই গোটেই ছবিটো আমি কংগ্ৰেছে সলনি কৰিছিলোঁ তো সেই মই ভাবিছোঁ যে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া নিজৰ বিফলতা নিজৰ মণিপুৰৰ ৰাজ্য চৰকাৰ বিফলতা লুকাবলৈ কাৰণে আৰু নিজৰ যে ব্যক্তিগত দায়িত্ব যে তেওঁলোকে যে পালন কৰা নাই যে মুখ্যমন্ত্ৰীজনক ভংগ কৰিব লাগে সেই গোটেই কথাবোৰ মই যে 3টা প্ৰশ্ন যে সুধিলোঁ কিয় যোৱা নাই কিয় কোৱা নাই কিয় ভংগ কৰা নাই মণিপুৰ চিএমক এই 3টা প্ৰশ্ন দবাবলৈ তেওঁ গোটেই ইতিহাসটো নিজৰ মতে সলনি কৰিছে হয়তো নতুন কথা নহয় ইয়াৰ আগতেও তেওঁ কৰিছে অসমত এই কথাটো চৰ্চা চলি থাকে প্ৰায়ে এই বিষয়টো ওলায় যে 1962 চনত চীনা যুদ্ধ চলি থকাৰ সময়ত পণ্ডিত নেহেৰুৱে যিটো ৰেডিঅ' যোগে ভাষণ দিছিল সেই ভাষণটোত এটা বাক্য আছিল মাই হাৰ্ট গোজ টু পিপুল অফ আছাম এট দিছ মোমেণ্ট ইয়াৰ আগতো বহুতখিনি আছে পিছতো বহুতখিনি আছে সংসদৰ মজিয়াত এই বাক্যটো প্ৰথমবাৰৰ বাবে উচ্চাৰণ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইটো সংসদৰ ৰেকৰ্ডত থাকি গ'ল তেওঁ কৈছে যে নেহেৰুৱে অসমখন এৰি দিছিলে তেতিয়াৰ অসম মানে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলখন আপুনি কি কয় ছাৰ আকৌ কৈছোঁ ইতিহাস নাজানে বিজেপিয়ে কয় যে প্ৰধানমন্ত্ৰী নেহৰুৰ বিদেশ নীতিৰ বিফলতাৰ কাৰণে সেই সময়ত ইণ্ডিয়া আৰ্মিয়ে চাইনাক প্ৰভোক কৰিলে লাইক আমি চাইনা ইণ্ডিয়া বৰ্ডাৰত আমি এক্সট্ৰা আমি পেট্ৰলিং কৰি আছিলোঁ আৰু আমি সোমাই গ'লোঁ তো যিজন প্ৰধানমন্ত্ৰীয়ে একদম মানে ইমান এগ্ৰেছিভ ষ্টেপ লৈছে সেইজন প্ৰধানমন্ত্ৰী কি উত্তৰ পূৰ্বাঞ্চলক এৰি দিব নেকি কেৰেক্টাৰে নহয় তো যেতিয়া তোমালোকৰ সুবিধা হ'ব তুমি ক'বা প্ৰধানমন্ত্ৰী নেহৰু ডাঙৰীয়া বেছি এগ্ৰেছিভ হৈছে আৰু যেতিয়া তোমালোকৰ সুবিধা হ'ব তোমালোকে ক'বা যে প্ৰধানমন্ত্ৰী নেহৰু দেৱে মানে উত্তৰ পূৰ্বাঞ্চলক এৰি দিছে সেইটো তেওঁৰ হৃদয়ৰ আপুনি স্বীকাৰ কৰে নেকি যে নেহৰু ফৰৱাৰ্ড পলিচিটো কাৰেক্ট আছিল মই ডেফিনেটলি মই বিচাৰোঁ আজিতো প্ৰমাণ হৈ গ'ল ফৰৱাৰ্ড পলিচি আমাৰ আগৰ পৰা আমাক লাগে আমাক মিলিটাৰীটো ষ্ট্ৰং হ'ব লাগে সেইটোতো আজি কাৰেক্ট হৈ গ'ল আজি উল্টা আমাৰ লগত হৈছে আজি গলৱান ভেলী লাডাখত ডোকলামত চীন সেইটো কৰি আছে সোমাই আছে আমি নিজৰ আগত যি গলৱান ভেলীৰ আগত য'ত আমি ক্লেছৰ আগত য'ত পেট্ৰলিং কৰিছোঁ তাতো আমি পেট্ৰলিং কৰিব পৰা নাই আজি আমাৰ তেওঁলোকে যি এডভান্স ষ্ট্ৰাকচাৰ বনালে তো মোৰ মতে তেওঁৰ প্ৰধানমন্ত্ৰী নেহৰুৱে ভাল এটা ষ্টেপ লৈছিলে যে আমি নিজৰ সীমাটো সুৰক্ষিত কৰোঁ বিকজ চীন টিবেটক মানে কেপচাৰ কৰি গোটেই আমাৰ সীমালৈকে আহি গৈছে নহ'লে তাৰ আগতে টিবেট এটা বাফাৰ এৰিয়া আছিলে এতিয়া চীনে যেতিয়া টিবেটক অকুপাই কৰিলে তেওঁলোকৰ চীনৰ আৰ্মিটো একদম আমাৰ সীমালৈকে আহি গ'ল এতিয়া সেই সময়ত আমি নিজক সীমা সুৰক্ষিত কৰাটো আমাৰ মূল কৰ্তব্য গৌৰৱ গগৈ আপুনি মিজোৰামৰ এয়াৰ ৰেইডৰ কথাটো কৈছে যিটো প্ৰধানমন্ত্ৰীয়ে তেওঁ ভাষণত উল্লেখ কৰিছিল কিন্তু অমৃতসৰৰ স্বৰ্ণ মন্দিৰত যেতিয়া ভিন্দ্ৰৱাল তাত লুকাই আছিল আৰু সেইটো তেওঁলোকে এটা ফৰ্টিফিকেশ্যন কৰি লৈছিল এটা তেওঁলোকৰ নিজৰ এটা বাহিনী তাত সোমাই ৰাখিছিল সেই সময়ত মেজৰ জেনেৰেল ব্ৰাৰ তেখেতক দি পেলাই তেখেতে অপাৰেশ্যনটোৰ নেতৃত্ব লৈছিল আৰু কংগ্ৰেছ দলৰ হৈ আপোনাৰ পিতৃ প্ৰয়াত তৰুণ গগৈক ইন্দিৰা গান্ধীয়ে দায়িত্বটো দিছিল যে মনিটৰিং কৰাৰ পাৰ্টিৰ ফালৰ পৰা মনিটৰিং কৰাৰ দায়িত্বটো আপোনাৰ দেউতাৰ আছিল এই অমৃতসৰৰ স্বৰ্ণ মন্দিৰত যিটো অভিযান চলিল এই অভিযানৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক জগৰীয়া কৰিছে শ্ৰীমতী ইন্দিৰা গান্ধীক জগৰীয়া কৰিছে আপুনি কি কয় চাওক সেই সময়ত সকলোৱে জানে যে যথেষ্ট আৰ্মছ এমিউনিশ্যন অমৃতসৰৰ গল্ডেন টেম্পলত সোমাই আছিলে আৰু তাৰ পৰা বহুত মানে কণ্ট্ৰল এটা হৈ গৈছে এটা হাব হৈ গৈছিলে তো প্ৰথম যদি কোৱা গল্ডেন টেম্পলৰ পবিত্ৰতা যদি কোনোবাই মানে তললৈ লৈ গ'ল এইটো সেই সময়ত যি উগ্ৰপন্থীসকল আছিলে তেওঁলোকে লৈ গৈছে হয় কিন্তু নিশ্চয় কোনোৱে নিবিচাৰে যে মন্দিৰ হওক মছজিদ হওক গীৰ্জাঘৰ হওক বা গুৰুদ্বাৰা হওক তাত এনেকুৱা গলি চলনা হওক এইটো কোনোৱে নিবিচাৰে কিন্তু
আজিৰ তাৰিখত এইখিনি কথা উল্লেখ কৰি আজি বৰ্তমানৰ যে মণিপুৰৰ অন্যায় হৈছে সেইটোকে আমি পাহৰি যাওঁ নেকি এই সুপ্ৰিম কোৰ্টে নিজে কৈ আছিলে কি যেতিয়া বিজেপিয়ে কয় মণিপুৰৰ কথা কিয় কোৱা ৰাজস্থানৰ কথা কোৱা ছত্তীশগড়ৰ কথা কোৱা ইয়াৰ ওপৰত সুপ্ৰিম কোৰ্ট চিফ জাষ্টিছ অফ ইণ্ডিয়া নিজে ক'লে যে এইটো হোৱাট এবাউটৰি তাত হৈছে ইতিহাসত হ'ল এইটো হ'ল সেইটো হ'ল সেইবোৰ চব কৰি আমি মণিপুৰ আজি আমি কিয় আমি সদনত আহিছোঁ আমি কি বিচাৰিছোঁ আমাৰ উদ্দেশ্যটো কি গোল্ডেন টেম্পলত কথাবোৰ উল্লেখ কৰিলে কুকি আৰু মেটেৰ মাজত শান্তি ঘূৰি আহিব নেকি গোল্ডেন টেম্পলৰ কথাবোৰ ক'লে আজি যে 6000 যে হতিয়াৰ AK-47 মেচিন গান যে আজি মেটে কুকি মানুহৰ মাজত আছে তেওঁলোকে উভতি দিব নেকি আমাৰ দৃষ্টিটো ক'ত হ'ব লাগে 3 মাহ হৈ গ'ল এতিয়া 3.5 মাহ হ'ল 3.5 মাহ হৈ গ'ল আপুনি সমাজৰ যিকোনো মানুহ ওচৰলৈ যাওক যদি মেটে এজন সাংবাদিকজনৰ ওচৰলৈ যাব তেওঁ কুকি সমাজৰ বিৰুদ্ধে কিবা ক'ব আৰু কুকি সমাজৰ যদি কোনোবা এজন ছাত্ৰৰ ওচৰলৈ যাব তেওঁ মেটে ওচৰত যাব মানে এনেকুৱা এটা ফাক মই কৈছোঁ নিজৰ বক্তৃতাত যি দলে এক ইণ্ডিয়া এক ভাৰতৰ কথা কয় তেওঁলোকে দুটা মণিপুৰ বনাই দিলে আৰু আজিও প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ ওচৰত একো ৰোড মেপ নাই অলপ দিন আগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক কৈছিলে যে 2-3 সপ্তাহ ঠিক হৈ যাব যেটো 4.5 মাহ হৈ গ'ল আৰু প্ৰধানমন্ত্ৰী নিজে কৈছে শান্তি সোনকালে ঘূৰি আহিব মানে কেতিয়া আজি যিখন শান্তি কমিটি অমিত শাহ ডাঙৰীয়া গঠন কৰিলে পিচ কমিটি 51 মেম্বাৰ্ছ এতিয়ালৈকে বৈঠক হোৱা নাই আজিলৈকে মিটিঙে হোৱা নাই তেওঁলোকৰ যেতিয়া পিচ কমিটিয়ে সফল হোৱা নাই তো পিচ কেনেকৈ আহিব শান্তি কেনেকৈ আহিব আৰু শান্তি সেই পিচ কমিটি বিফল হোৱা কাৰণটো কিয় কি আছে যে মেটি আৰু কুকি সমাজৰ আস্থা আজি মুখ্যমন্ত্ৰী বীৰেন সিং ওপৰত নাই মেটে আৰু কুকি সমাজে কয় যে মোৰ নিৰাপত্তা দায়িত্ব মুখ্যমন্ত্ৰীয়ে লৈছিল ক'ত আছিলে মুখ্যমন্ত্ৰী যেতিয়া মোৰ ঘৰ জ্বলি গ'ল মোৰ গাঁও জ্বলি গ'ল মোৰ পৰিবাৰৰ ওপৰত আক্ৰমণ হ'ল মুখ্যমন্ত্ৰীজন ক'ত আছিলে সেইকাৰণে আজি তেওঁৰ ওপৰত আস্থা নাই নো কনফিডেন্স এগেইনষ্ট দ্য মণিপুৰ চিফ মিনিষ্টাৰ আৰু সেইকাৰণে যেতিয়ালৈকে তেওঁলোকে মণিপুৰ মুখ্যমন্ত্ৰীজনক ভংগ কৰিব নোৱাৰে তেতিয়ালৈকে দুটা সমাজৰ মাজত শান্তি আনাটো যথেষ্ট আজি জটিল হৈ আছে সেয়া হ'ল আমাৰ মূল উদ্দেশ্য এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতি চাই থাকক মেজমেল বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত অসমৰ সাংসদ গৌৰৱ গগৈ বিৰতিৰ পূৰ্বে আপুনি কৈছিল যে বিজেপি চৰকাৰে নৰেন্দ্ৰ মোদী চৰকাৰে এখন মণিপুৰক দুখন কৰি পেলালে কিন্তু 8 তাৰিখৰ দিনা আপোনাৰ ভাষণ সমাপ্তিৰ পিছত সন্ধিয়া 7টা বজাত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা ডাঙৰীয়াই যিখন সংবাদমেল সম্বোধন কৰিছিল তাত কৈছিল যে সংঘৰ্ষ হ'লে কি হ'ব মণিপুৰৰ দুয়োখন সংসদীয় আসন আমিয়ে জিকিম এই বিষয়ত আপুনি কি কয় চাওক মই মুখ্যমন্ত্ৰী মহোদয়ৰ ৰাজনৈতিক চিন্তাক যথেষ্ট সন্মান কৰোঁ কিন্তু মই ভাবোঁ সেইদিনা তেওঁ যে প্ৰেছ কনফাৰেন্স দিলে সেইটো তেওঁলোকৰ এটা পলিটিক্যাল ব্লাণ্ডাৰ হ'ল যদি তেওঁ ধৈৰ্য সহকাৰে 3 দিন বা 2 দিন তেওঁ চৰ্চা শুনিলেহেঁতেন আৰু তেওঁৰ শুভচিন্তক হিচাপে কৈছোঁ ৰাহুল গান্ধী ডাঙৰীয়াৰ বক্তৃতাৰ পিছত এজন অসমৰ মুখ্যমন্ত্ৰী যদি সংবাদমেল আয়োজন কৰি নিজৰ কথাবোৰ ক'লেহেঁতেন তেতিয়া তেওঁৰ সংবাদমেল আয়োজন কৰাত অলপ যুক্তি থাকিলেহেঁতেন কিন্তু অসমৰ এজন সাংসদে নো কনফিডেন্স মোশ্যন মুভ কৰাৰ পিছত এজন সাংসদৰ বক্তৃতাৰ ওপৰত এজন মুখ্যমন্ত্ৰী সংবাদমেল দিয়াটো মই ভাবোঁ এটা পলিটিক্যাল ব্লাণ্ডাৰ আৰু প্ৰায় যিমান কথাবোৰ মই শুনিছোঁ কোনো কথা গুৰুত্ব সহকাৰে ৰাইজে মোৰ কথাটো বাদেই দিয়ক ৰাইজে গ্ৰহণ কৰা নাই আচ্ছা মুখ্যমন্ত্ৰীয়ে সংবাদমেলত কৈছে যে প্ৰধানমন্ত্ৰী মণিপুৰলৈ অহা নাই ইয়াক লৈ সমালোচনা কৰাৰ অধিকাৰ কংগ্ৰেছৰ নাই কিয় নাই কাৰণ কোকৰাঝাৰত যেতিয়া সংঘৰ্ষ হৈছিল তেতিয়াও কংগ্ৰেছৰ প্ৰধানমন্ত্ৰী মনমোহন সিং অহা নাছিল এই কথাটো তেখেতে উল্লেখ কৰিছে এতিয়া কিমান অসমৰ সাংবাদিকসকল
আছিলে যেতিয়া প্ৰাক্তন প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং আহি তেওঁলোকক প্ৰশ্ন কৰিছিলে অসমৰ সাংবাদিকসকলকে সুধি লওক যেতিয়া 2012 চনত যেতিয়া কোকৰাঝাৰত ৰাইটছ হৈছিলে সেই সময়ৰ প্ৰধানমন্ত্ৰী ডক্টৰ মনমোহন সিং শিবিৰত গৈ পিছত গৈ সাংবাদিকসকলক ভালকৈ সময় দিব পৰা নাছিলে সেই সময়ত অসমৰ সাংবাদিকসকল যথেষ্ট উত্তেজিত হ'ল হ'বও স্বাভাৱিক যে তেওঁলোকৰ ইমান দেৰিৰ পৰা ৰৈ আছে তেওঁলোকে প্ৰশ্ন কৰিব পৰা নাই মই তাত আছিলোঁ সেই পৰিৱেশটো মই নিজে দেখিছিলোঁ আৰু তেতিয়া মোৰ পিতৃ ডক্টৰ মনমোহন সিং ডাঙৰীয়াক ক'লে যে আপুনি অলপ ওলাই সাংবাদিকসকলক সম্বন্ধ কওক কথাবোৰ কওক আমাৰ উচিত নহয় তো মোক ইয়াত ক'বলৈ একো প্ৰয়োজন নাই অসমৰ প্ৰত্যেক সাংবাদিকসকল বা অসমৰ নহয় তাত সেই সময়ত দিল্লীৰ পৰা সাংবাদিকসকলে আহি আছিলে তেওঁলোকেও আজি সেই ছ'চিয়েল মিডিয়াত সেই ফটোবোৰ ভাইৰেল কৰিছে মই নিজে তাত আছিলোঁৱে তো আজি তেওঁৰ কথাত ইমান মিছা কথা অসমৰ মুখ্যমন্ত্ৰীৰ মুখনৰ পৰা ওলাইছে সেইটোৱে আমাৰ কাৰণে অলপ চিন্তাৰ বিষয় যে অসমৰ মুখ্যমন্ত্ৰী পদৰ মৰ্যাদা আজি কি থাকিলে যে আজি ইমান মানে ৰাজহুৱাভাৱে কথাবোৰ ইমান মানে মিছলীয়া কথাবোৰ কৈছে যাৰ কথা মানে উত্তৰ মোক দিব নালাগে সাংবাদিক জগতে মানুহবোৰে দিব পাৰে গৌৰৱ গগৈ আপুনি মণিপুৰ গ'ল দুবাৰ গ'ল নেকি আপুনি না মই এবাৰ গৈছে আচ্ছা আৰু আপুনি তাত বহুত মানুহৰ লগত যোগাযোগ কৰিলে কথা বতৰা পাতিলে মই মণিপুৰ যাব পৰা নাই কিন্তু পৰিস্থিতি অধ্যয়নৰ চেষ্টা মই কৰিছোঁ নেৰেটিভ কেইবাটাও তাৰ ভিতৰত এটা নেৰেটিভ হ'ল যে হেতু যি পক্ষই সেই নেৰেটিভটো প্ৰচাৰ কৰিছে মই জানো আপুনিও জানে সেই নেৰেটিভটো হ'ল যে মণিপুৰৰ গোটেই সংঘাতৰ মূল কাৰণটো হৈছে ড্ৰাগছো নহয় পপি প্লান্টেশ্যন পপি খেতি সংগঠিত অৰ্গেনাইজ ৱেত পপি খেতি কৰা হৈছে আৰু স্বাভাৱিকভাৱে এইটো হিল মণিপুৰত হৈছে আউটাৰ মণিপুৰত হৈছে এই অঞ্চলবিলাক কুকি অধ্যুষিত অঞ্চল কুকি জনগোষ্ঠী অধ্যুষিত অঞ্চল মুখ্যমন্ত্ৰী বীৰেন সিঙে এই পপি খেতিৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিছে যাৰ ফলত কুকিসকলৰ ইনকাম কমি গৈছে তেওঁলোক ক্ষুব্ধ হৈছে আৰু তাৰ কাৰণে তেওঁলোকে এই সংঘাত আৰম্ভ কৰিছে বুলি এটা নেৰেটিভ খুব সহজৰে প্ৰচাৰ কৰাৰ চেষ্টা কৰি আছে আপুনি যিহেতু মণিপুৰ গৈছিল আপুনি কি দেখিলে মই নিজৰ বক্তৃতাত উল্লেখ কৰিলোঁ যে আপুনি বা তেওঁলোকৰ নেৰেটিভত কুকি উগ্ৰপন্থীসকলৰ উল্লেখ কৰিবলৈ বিচাৰে কুকি আণ্ডাৰগ্ৰাউণ্ডৰ উল্লেখ কৰিবলৈ বিচাৰে কিন্তু মই নিজে নিজৰ বক্তৃতাত এটা চিঠি কথা উল্লেখ কৰিলোঁ যে ইউনাইটেড কুকি লিবাৰেশ্যন ফ্ৰণ্ট UKLFৰ এটা ভাগৰ চেয়াৰমেন S.S. হাউকেপে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়ালৈ চিঠি লিখিছিল যে আপুনি মোক কিয় বচোৱা নাই মই আপোনাক সহায় কৰিছিলোঁ আপোনাক দলটোক 2017 চনত সহায় কৰিছিলোঁ 2019 চনত সহায় কৰিছিলোঁ আৰু মোৰ কথাবোৰ সেই সময়ৰ RSSৰ নেতা ৰাম মাধৱ লগত হৈছিল মোৰ কথাবোৰ আজিৰ তাৰিখৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ লগত হৈছিল তো তেতিয়াই পৰা আমি গম পাই গৈছোঁ যে বিজেপি আৰু উগ্ৰপন্থী সংগঠনৰ মাজত এটা গোপন চুক্তি এটা আছে যাৰ ফলত ড্ৰাগছৰ সমস্যাৰ বৃদ্ধি পাইছে যাৰ ফলত পপি ফাৰ্মিং বৃদ্ধি পোৱা গৈছে আৰু আমি দেখা পাইছোঁ যে আজি মণিপুৰৰ এজন পুলিচ বৃন্দা থাউজাম তেওঁ মহিলা এজন তেওঁ বীৰেন সিং চৰকাৰৰ পৰা মেডেল পাইছিল ড্ৰাগছৰ বিৰুদ্ধে তেওঁ অভিযান চলোৱাৰ কাৰণে কিন্তু যেতিয়া তেওঁ দুজন বিজেপি মানুহক ধৰিলে এজন অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিলৰ চেয়াৰমেন আৰু এজন ইটোচা বৰ্তমান PHE মন্ত্ৰী সুশীল দৰ নে কিবা তেনেকুৱা PHE মন্ত্ৰীৰ ভাইক যেতিয়া এই দুজনক ধৰিলে তেতিয়া মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ৰ পৰা তেওঁক ফোন গ'ল যে এই দুজনক ৰেহাই কৰা আৰু এই দুজনৰ পিছত গৈ কোৰ্টতো তেওঁলোকৰ কাগজবোৰ সব নাইকিয়া হৈ গ'ল এই অভিযোগটো সেই পুলিচ মহিলাগৰাকীয়ে কৈ দিছিল আৰু যি মেডেল তাই পালে বীৰেন সিঙৰ পৰা সেই মেডেলটো তাই ঘূৰাই দিলে তো সেইটোৱে প্ৰমাণ কৰে যে প্ৰথম 2017 চন নিৰ্বাচন জিকিবলৈ কাৰণে বিজেপিয়ে আণ্ডাৰগ্ৰাউণ্ড মিলিটেন্টছ গ্ৰুপৰ লগত চুক্তি কৰে আৰু দ্বিতীয় সেই চুক্তিত নিশ্চয় আজি
যি সমস্যা পাহাৰত দেখিছোঁ পপি ফাৰ্মিং তাত জড়িত হৈ আছে আৰু এই তথ্যবোৰ আজি NAB নেশ্যনেল আমাৰ নাৰ্কটিক্স একাউণ্ট ব্যুৰত উল্লেখ কৰা গৈছে যে পপি ফাৰ্মিং 2 বছৰত কিমান বৃদ্ধি পাইছে ফৰেষ্ট কিমান কৰ্তন কৰা গৈছে এইটো ইণ্ডিয়ান ফৰেষ্ট সাৰ্ভে লিখা গৈছে যে ফৰেষ্টবোৰো কাটি গৈ আছে কমি আহিছে তো এই গোটেই এটা নেক্সাছ এটা সিন্ডিকেট আছে মুখ্যমন্ত্ৰীৰ কাৰ্যালয় আৰু ড্ৰাগছ মাফিয়াৰ মাজত আৰু এই নেক্সাছৰ মাজত কিবা এটা মাজত সংঘাত হ'ল যাৰ কাৰণে আজি এনেকুৱা এটা আমি পৰিৱেশ দেখা পাইছোঁ যে সমাজৰ মাজত আজি গুলিয়াগুলি হৈছে মই আপোনালোকে কক ভাৰতৰ ইতিহাসত কোনখন ৰাজ্যত মানুহৰ ভিৰ পুলিচ থানাত সোমাই AK-47 মেচিন গান বম লৈ যাব পাৰিছে আৰু মানুহৰ ওপৰত একো একশ্যন হোৱা নাই পুলিচৰ ওপৰত একো একশ্যন হোৱা নাই এটা গুলিও ফুটা নাই আপোনালোকে কক আৰু এইটো খালি মাত্ৰ মে মাহত হোৱা নাই আজিৰ পৰা 10 দিন আগত জুন মাহত চুৰাচানপুৰত হৈছে আনকৈ পুলিচ আগষ্ট মাহত হৈছে সৰি পুলিচ ট্ৰেইনিং কলেজ আমাৰ দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজ আছে কোনোবা ভাবি চাওকচোন দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজৰ দেৰগাঁও মানুহবোৰ সোমাই গোটেই হাতিয়াৰবোৰ ল'ব পাৰে নেকি তো নিশ্চয় ইয়াত কিবা এটা আমাৰ প্লেন কিবা এটা নক্সা মতে আজি এটা অস্থিৰ পৰিৱেশ সৃষ্টি কৰা গৈছে আৰু বিজেপিয়ে মই দেখিছোঁ য'ত মুখ্যমন্ত্ৰীৰ ওপৰত সিন্ডিকেটৰ অভিযোগ মুখ্যমন্ত্ৰী তেওঁলোকে সলনি নকৰে কৰ্ণাটকত মুখ্যমন্ত্ৰীৰ 40% অভিযোগ সলনি নকৰিলে ড্ৰাগছৰ অভিযোগ আজি পৰা 2 বছৰ আগৰ পৰাই 2022 চন পৰাই এই মণিপুৰৰ ৰাইজ উত্থাপন কৰিছে মণিপুৰত তেওঁলোকে সলনি কৰা নাই অসমৰ কথাটো নকয় ইয়াত কেনেদৰে গৰু সিন্ডিকেটত বিজেপি মানুহ ধৰা পৰে সুপাৰী সিন্ডিকেটত বিজেপি মানুহ ধৰা পৰে ইয়াতো সলনি নকৰে হয় কিন্তু সৰ্বনন্দ সোণোৱাল ডাঙৰ ইয়াক সলনি কৰিব তাত আমাৰ আনন্দীবেন গুজৰাটৰ মুখ্যমন্ত্ৰী আছে তেওঁ সলনি কৰিব উত্তৰাখণ্ডত ত্ৰিবেন্দ্ৰ সিং ৰাৱত আছে তেওঁ সলনি কৰিব ত্ৰিপুৰাত বিপ্লৱ দেৱ আছে তেওঁ সলনি কৰিব মানে মাত্ৰ যেতিয়া কিবা ভোটৰ যেতিয়া চিন্তা আহে ভোটৰ যেতিয়া বিজেপি ভোটৰ সংকট হয় তেতিয়া মুখ্যমন্ত্ৰী সলনি কৰিব নহলে ৰাজ্যৰ ড্ৰাগছৰ জুই বা সিন্ডিকেটৰ নেক্সাছ আৰু বৃদ্ধি পাব কিন্তু ক্ষমতা গুৰুত্বপূৰ্ণ ৰাইজৰ একতা বা ৰাইজৰ শান্তি বা ৰাইজৰ আইন ইমান গুৰুত্বপূৰ্ণ নহয় গৌৰৱ গগৈ ড্ৰাগছটো পিছত অহা নেৰেটিভ 3 মেত যেতিয়া ঘটনাটো আৰম্ভ হৈছিল 24 এপ্ৰিলত এটা ঘটনা আছিল চুৰাচানপুৰত এটা গণ্ডগোল হৈছিল বীৰেন সিঙে এখন পাৰ্ক উদ্বোধন কৰিবলৈ গৈছিল সেইদিনা গণ্ডগোলটো আৰম্ভ হ'ল তাৰো পূৰ্বে এটা ঘটনা ঘটিল যে কোৰ্টে এটা অৰ্ডাৰ দিছে যে মেইটেইসকলক শিডিউল ট্ৰাইব বুলি ৰিকমেণ্ড কৰি ৰাজ্য চৰকাৰে এমাহৰ ভিতৰত কেন্দ্ৰলৈ লিখিব লাগে আৰু সেইটোৱেই গোটেই ঘটনাটো প্ৰভোগ কৰিলে কুকিসকলে এই কথাটো মানি নলয় যে মেইটেইসকল শিডিউল ট্ৰাইব হৈ যাব কাৰণ শিডিউল ট্ৰাইব হৈ যোৱাৰ লগে লগে তেওঁলোকে পাহাৰত মাটি কিনাৰ তেওঁলোকে পাহাৰত প্ৰৱেশ কৰাৰ কুকি অধ্যুষিত অঞ্চল ট্ৰাইবেল ৰিজাৰ্ভ এৰিয়াবিলাকত সোমোৱাৰ কাৰণে সুযোগ পাব মূল পলিটিকেল ইছ্যুটো লৈ আহোঁ মেইটেইসকলৰ কাৰণে স্পেচ কমি গৈছে য'ত আউটাৰ মণিপুৰত পাহাৰ মণিপুৰত পাৰ স্কোৱাৰ কিলোমিটাৰ 16 জন মানুহৰ বসতি তাত ইম্ফল ভেলীত 419 জন মানুহৰ বসতি পাৰ স্কোৱাৰ কিলোমিটাৰ এই যিটো বৈষম্য যিটো পাৰ্থক্য এইটোত এটা সমাধান লাগিবনে নালাগে আপোনাৰ মতে সব ৰাজ্যত বিভিন্ন বিষয় থাকিব যিখন ৰাজ্যত বিভিন্ন জনগোষ্ঠী জনজাতি আছে বসবাস কৰে তেওঁলোকে নিজৰ ৰাজনৈতিক ভৱিষ্যতৰ কাৰণে বেলেগ বেলেগ দাবী সদায় দি থাকিব আমি অসমতো দেখিছোঁ মণিপুৰতো দেখিছোঁ মণিপুৰৰ ইতিহাসত কুকি মেতে মাজত সংঘাত হৈছে কুকি নাগা মাজত সংঘাত হৈছে মেতে নাগা মাজত সংঘাত হৈছে এতিয়াও আছে তো তেওঁলোকৰ যে মনৰ ক্ষোভ বা দাবী বা তেওঁলোকে যে ভাবিছে মোৰ লগত ন্যায় হোৱা নাই সেইটো বিষয়টো সদায় সেই হৃদয়ৰ ভিতৰত সেই ভাৱটো সদায় থাকিবই কিন্তু মুখ্যমন্ত্ৰী চৰকাৰৰ কি দায়িত্ব কি যদি তোমালোকৰ সমাজৰ কিবা এটা আস্থা আছে তুমি আস্থাটো প্ৰকাশ কৰা কিন্তু লোকতান্ত্ৰিকভাৱে কৰা হাতত গুলি বন্দুক নলবা হাত ঘৰ জ্বলাই নিদিবা মহিলাক নিৰাপত্তা দিয়া সেই যে প্ৰথম দায়িত্ব বীৰেন সিং চৰকাৰে যে বিফল হ'ল কি নিজৰ মানুহক সুৰক্ষিত ৰাখিব নোৱাৰিলে না মেইটেক সুৰক্ষিত ৰাখিব পাৰিলে না কুকিক সুৰক্ষিত ৰাখিব পাৰিলে তাৰ কাৰণে আমি কৈছোঁ যে মুখ্যমন্ত্ৰী জুগৰীয়া আজি 60,000 মানুহ শিবিৰত
আজি 6,000 আজি 150 মানুহ মৰিলে কিমান মহিলাৰ ওপৰত অত্যাচাৰ হৈছে গ্যাং ৰেপ হৈছে মই আমি ক'বলৈ বিচৰা নাই আজিও 4-3 মাহৰ ভিতৰত শান্তি নাই আপোনালোকৰ কোৱাৰ দৰে পাহাৰৰ ভিতৰত আপোনালোকে মেটি গাঁও নাপাব আৰু ইম্ফলত আপোনালোকে কুকি ঘৰ নাপাব এই যে ভাগ হৈ গ'ল আজি মণিপুৰ তেওঁলোকে 20 বছৰ পিছুৱাই দিলে 1998ত ইমান এটা ঘটনা হৈছিল য'ত প্ৰায় 355 মানুহ মৰিছিল জৌপে মেছাকাৰ তাৰ পিছত এনেকুৱা ঘটনা হোৱা নাই আমাৰো 15 বছৰ ইববি সিঙৰ কংগ্ৰেছ চৰকাৰ আছিলে হয় অৰ্থনৈতিক ব্লকেট হৈছে কিন্তু মানুহ এনেকুৱা আমাৰ সংঘাত হোৱা নাই হিবিৰ এনেকুৱা কেতিয়াও হোৱা নাই সেইকাৰণে কৈছোঁ আজি 2023ত 1998 প্ৰায় 20-25 বছৰ পিছুৱাই আজি বিজেপিয়ে লৈ গ'ল তথাপিও গৃহমন্ত্ৰীয়ে কৈছে যে মণিপুৰৰ চিএম আমাক সহযোগ কৰিছে কি সহযোগ কৰিলে যে আজি 60,000 মানুহ শিবিৰত আছে এইটো সহযোগ কৰিলে এতিয়াও ইণ্টাৰনেট বন্ধ আছে ল'ৰা ছোৱালীবোৰ ক্লাছ কৰিব পৰা নাই আজি আমাৰ মানুহবোৰ আজি চাৰিওফালে আজি তেওঁলোকৰ হাতত গুলি ৰাখিছে কেতিয়াবা আসাম ৰাইফলছক দুখ দিয়ে কেতিয়াবা মণিপুৰ পুলিচৰ ওপৰত দুখ দিয়ে আপোনালোকে কেতিয়াবা দেখিছে নেকি এখন ৰাজ্যত ষ্টেট পুলিচে আসাম ৰাইফলছৰ ওপৰত আজি এফআইআৰ দিছে আৰু এটা আসাম ৰাইফলছ কাৰ তলত গৃহমন্ত্ৰী অমিত শ্বাহৰ তলত এই বিষয়টোলৈ মই আহিম এইখিনিতে লৈছোঁ ক্ষণিক সময়ৰ বাণিজ্যিক বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ আৰু মেজমেলত আজি উপস্থিত সাংসদ গৌৰৱ গগৈ বিৰতিৰ পূৰ্বে আপুনি খুব গুৰুত্বপূৰ্ণ এটা বিষয় স্পৰ্শ কৰিছিলে সেইটো হৈছে মণিপুৰ পুলিচ আৰু আসাম ৰাইফলছ মণিপুৰ পুলিচৰ ওপৰত অভিযোগ যে থানাবিলাক যেতিয়া অস্ত্ৰ ভাণ্ডাৰ লুট কৰিছে পুলিচ ট্ৰেইনিং কলেজৰ পৰা যেতিয়া অস্ত্ৰ ভাণ্ডাৰ লুট কৰিছে এইটো লুট নহয় এইটো অস্ত্ৰ সমজাই দিছে পুলিচে কাৰণ পুলিচে এটা গুলিও ফুটোৱা নাই আৰু আক্ৰমণকাৰীক বা যিসকলে লুট কৰিবলৈ আহিছে তেওঁলোকক বাধা দিয়া নাই সেইটো মণিপুৰ পুলিচৰ বিৰুদ্ধে অভিযোগ আনহাতে মেইটেইসকলে অভিযোগ কৰে যে আসাম ৰাইফলছে কুকিসকলক সহায় কৰি আছে ইয়াৰ এটা প্ৰাথমিক কাৰণ হ'ল যে মণিপুৰৰ মেইটেই ৰেবেলবিলাকে আজিলৈকে আলোচনাপন্থীত আলোচনালৈ অহা নাই কিন্তু কুকি ৰেবেলসকল এতিয়া আলোচনাত আছে তেওঁলোকে এতিয়া যুদ্ধবিৰতিত আছে কুকি ৰেবেলসকলক আসাম ৰাইফলছে প্ৰায়ে মেইটেই ৰেবেলৰ বিৰুদ্ধে ব্যৱহাৰ কৰা বুলি অভিযোগ আছে এই গোটেই সংঘাতটো আপুনি কি ধৰণে পৰ্যবেক্ষণ কৰিলে ইয়াত দুটা কথা আছে প্ৰথমে ইয়াতকৈ আৰু সাংঘাতিক কথা মই কওঁ মই গৈছোঁ ইম্ফাললৈ চুৰাচানপুৰলৈ ৰিলিফ কেম্পত আমি মহিলাবোৰ লগ পাইছোঁ তেওঁ কৈছে আমাৰ লগত মণিপুৰ পুলিচ আছিলে কিন্তু মণিপুৰ পুলিচে যেতিয়া আমাক মই সমাজৰ নাম এতিয়া ল'বলৈ বিচৰা নাই কিন্তু বেলেগ সমাজৰ মানুহবোৰ যেতিয়া লৈ গ'ল আমাক আৰু আমাৰ ওপৰত নিৰ্যাতন কৰিলে তেতিয়া পুলিচে মনে মনে আছিলে পুলিচে সহায় নকৰিলে তেওঁলোকক পুলিচে চাই থাকিলে মহিলাবোৰ কৈ আছে পুৰুষে মোক কৈ আছে মই সমাজৰ নাম ল'বলৈ বিচৰা নাই কেলেকে উত্তেজিত এটা পৰিৱেশ সৃষ্টি হ'ব কিন্তু মই পৰিস্থিতিৰ কথা কৈছোঁ তেওঁলোকে কৈছে যে আমি চাই আছোঁ সেইফালৰ পৰা ভিৰ আহি আছে হাতত AK-47 আছে মোৰ গাঁৱলৈ আহি আছে আমি আৰ্মিক বা আমি চেণ্ট্ৰেল পুলিচ ফৰ্চক কৈছোঁ কি আমাক বচাওক আমাৰ ঘৰখন জ্বলাই দিলে আৰু আমাৰ চেণ্ট্ৰেল পুলিচ ফৰ্চ আসাম ৰাইফলছ একো কৰা নাই তো কেনেকৈ বিশ্বাস কৰিব ৰাইজে ৰাজ্য চৰকাৰৰ ওপৰত বা কেন্দ্ৰীয় চৰকাৰৰ ওপৰত যেতিয়া কাৰোবাৰ পুলিচৰ ওপৰত আস্থা নাই কাৰোবাৰ আসাম ৰাইফলছৰ ওপৰত আস্থা নাই তো সেইকাৰণে আজি সঁচাকৈ ক'বলৈ গ'লে যিমান দায়ী মুখ্যমন্ত্ৰী সমান দায়িত্ব আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক ল'ব লাগিব 4-3 মাহৰ পৰা আজি উত্তৰ পূৰ্বাঞ্চলত সীমাৰ লগত থকা এখন ৰাজ্যত এনেকুৱা এটা পৰিৱেশ য'ত বাহিৰত যিখিনি শক্তি আছে এতিয়া জুই লগাব পাৰে আৰ্মছ দিব পাৰে ল'ৰাবোৰক ৰিক্ৰুট কৰিব পাৰে ছ'চিয়েল মিডিয়া দি ফেক ভিডিঅ' দেখাই উত্তেজিত এটা পৰিৱেশ দিবলৈ বিচাৰে এইটো আমাৰ ৰাষ্ট্ৰীয় সুৰক্ষা ওপৰত ডাঙৰ এটা সংকট আৰু গৃহমন্ত্ৰী আৰু নেশ্যনেল ছিকিউৰিটি এডভাইজাৰ অজিত ডোভালৰ মূল কামটো কি ইণ্টাৰনেল ছিকিউৰিটি যে আমি ৰাষ্ট্ৰটো সুৰক্ষিত হৈ থাকক কিন্তু সীমাৰ লগত লাগি থকা এটা ৰাজ্যত এনেকুৱা এটা পৰিৱেশ য'ত পাকিস্তান বা বেলেগ দেশৰ ম্যানমাৰৰ পৰা সোমাৰ বা ISI বা বেলেগৰ ম্যানমাৰটো ৰুট হ'ল কিন্তু পাৰে বা চীনৰ আগৰ দৰে যেনেকৈ হৈছিলে ট্ৰেইনিং ল'বলৈ এটা গোটেই এটা ছাপ্লাই এটাৰ লিংক আছিলে চীনৰ লগত আজি তেনেকুৱা এটা পৰিৱেশত আছোঁ ন জিঅ' পলিটিকেলি আমি এটা আনষ্টেবল নেইবাৰহুডত আছোঁ তো সেই এনেকুৱা এটা সময়ত
মুখ্যমন্ত্ৰীক দায়িত্ব ল'ব লাগিব যে তেওঁ মেট্টি আৰু কুকি মানুহক বচাব নোৱাৰিলে আৰু গৃহমন্ত্ৰী আৰু অজিত ডোভাল নেশ্যনেল ছিকিউৰিটিৰ দায়িত্ব ল'ব লাগিব যে 4-3 মাহ তেওঁ সুৰক্ষাৰ কথা চিন্তা কৰা নাই ভোট কিমান আছে আমাৰ হাতত সেইটো চিন্তা কৰিছে ভোটটো বেছি গুৰুত্বপূৰ্ণ এতিয়া বিজেপি ভোটটো বাঢ়িছে নে কমিছে সেয়া লৈ চিন্তা কৰিছে ভাৰতৰ সুৰক্ষা আমি আৰু সুৰক্ষিত হৈ আছোঁ নে ভাৰত আৰু বিভাজিত হৈছোঁ সেইটো দ্বিতীয় ঐতিহাসিক মানে এটা হিষ্ট্ৰীত এটা চমুকে মই ক'বলৈ বিচাৰোঁ 2008ত মণিপুৰত ছাছপেনশ্যন অফ অপাৰেশ্যন হৈছিলে সেই শ্বুট প্ৰায় 28টা সংগঠন তাৰ আমাৰ কেন্দ্ৰীয় চৰকাৰ আৰু আৰ্মিৰ লগত চুক্তি কৰিছিলে তাত মেট্টিও আছিলে কুকি আছিলে তো সেইটো আমাৰ এটা সময় এটা আমি ক'ব পাৰোঁ কি এটা মাইলষ্টন যে হিংসা আছে উগ্ৰপন্থী আছে কিন্তু মেজৰ গ্ৰুপছ যদি ছাছপেণ্ড কৰিছে সেইটো আমাৰ 2000 প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া আগতে গোটেই পিছ আমি আনিবলৈ সক্ষম হৈছোঁ মণিপুৰৰ আৰ্চ বিশ্বপে অভিযোগ আনিছে মণিপুৰৰ আৰ্চ বিশ্বপে কৈছে যে 3 মে'ৰ পৰা 7 মে'ৰ ভিতৰত এই 4 দিনত কিছুমান গীৰ্জা জ্বলাই দিয়া হ'ল আৰু এই গীৰ্জাবিলাক যে কেৱল কুকি মানুহৰ গীৰ্জা আছিল সেইটো নহয় মেইতে অধ্যুষিত অঞ্চলত 247টা গীৰ্জা জ্বলাই দিয়া হৈছে আৰু ঠায়ে ঠায়ে কোৱা হৈছে যে এই গীৰ্জাটো আৰু বনাব নোৱাৰিবি তহঁতি ধমকি দিয়া হৈছে মণিপুৰৰ গোটেই সংঘাতটো এটা সাম্প্ৰদায়িক লাইনত গৈছে নেকি মই নাভাবোঁ লাগে গীৰ্জাঘৰৰ লগত মন্দিৰো ভাঙা গৈছে মন্দিৰো খুব ডিষ্ট্ৰ হৈছে মেট্টে মন্দিৰো হৈছে কথাটো হ'ল কেছক বাৰম্বাৰ মানে কাৰণবোৰ এই আজি মণিপুৰৰ বৰ্তমানৰ স্থিতি মূল কাৰণটো বিভিন্ন সময়ত বিভিন্ন কাৰণ পাব কেতিয়াবা ক'ব ড্ৰাগছ ইউ আৰ ৰাইট কেতিয়াবা ক'ব সাম্প্ৰদায়িক নেগেটিভটো সলনি হৈ গৈ থাকে কেতিয়াবা ক'ব বাহিৰৰ মায়ানমাৰৰ পৰা ইনফিল্ট্ৰেশ্যন কেতিয়াবা ক'ব হাইকোৰ্টৰ জাজমেণ্ট কেতিয়াবা ক'ব ড্ৰাগছৰ ফাৰ্মিং নাৰেটিভটো বাৰম্বাৰ মানে সলনি কৰা গৈছে সেইটোৱে হৈ আছে গভৰ্ণৰ এটা কথা ক'ব গৃহমন্ত্ৰী এটা কথা ক'ব মুখ্যমন্ত্ৰী বেলেগ কথা ক'ব কোনোবা আছাম ৰাইফলছক দুখ দিব মণিপুৰৰ পুলিচ দিব এই গোটেই ক্ষেত্ৰত ভুগিছে কোন মণিপুৰৰ ৰাইজ আৰু মই কৈছোঁ মই নিজৰ বক্তৃতাত ক'লোঁ যে মণিপুৰ কোনো উত্তৰ পূৰ্বাঞ্চলৰ চুকত থকা এটা ৰাজ্য নহয় মণিপুৰ হ'ল ভাৰত মণিপুৰ হ'ল আমাৰ দেশ যদি মণিপুৰ জ্বলি আছে মানে আমাৰ দেশ জ্বলি আছে যদি মণিপুৰ বিভাজিত আমাৰ দেশ বিভাজিত যদি মণিপুৰ অসুৰক্ষিত আমি অসুৰক্ষিত যদি মণিপুৰৰ মহিলাৰ ওপৰত নিৰ্যাতন হৈছে ভাৰতৰ মহিলাৰ ওপৰত নিৰ্যাতন হৈছে কাৰ দিনত যি দলে নিজকে ৰাষ্ট্ৰভক্ত কয় যি দলে আমাক দেশভক্তি আমাৰ পাঠ শিকাবলৈ বিচাৰে যি দলে কয় কি তেওঁলোকে আমি টুকুৰে টুকুৰে কৰোঁ তেওঁলোকে দেশক একগোট কৰে আজি তেওঁলোকৰ দিনত আমি দেখা পাইছোঁ ৰাষ্ট্ৰীয় সুৰক্ষাত ইয়াতকৈ ডাঙৰ সংকট আমি দেখা পোৱা নাই গৌৰৱ গগৈ 2002 চনৰ কথা মই মনত পেলাই দিব খুজিছোঁ মোদীয়ে মণিপুৰ প্ৰসংগত নীৰৱ আছে চাইলেণ্ট একো কোৱা নাই যি কৈছে তেনেই নাম মাত্ৰ কৈছে 1 ঘণ্টা 40 মিনিটত তেওঁ 4 মিনিট সময় অতিৰিক্ত মণিপুৰৰ কথা কৈছে সিদিনাখন মাত্ৰ 1.5 মিনিট কৈছে তাতকৈ বেছি একো কোৱা নাই দুয়োটা কথা মিলাই পেলাই 5.5 মিনিট বা 6 মিনিটতকৈ তেওঁ বেছি কথা কোৱা নাই এক প্ৰকাৰ মোদী নীৰৱ তেওঁৰ কোনো ৰোড মেপ নাই আমাৰ সন্মুখত স্পষ্ট 2002 চনত গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থাকোঁতে মোদীৰ যিটো নীৰৱতা আৰু আজি প্ৰধানমন্ত্ৰী হিচাপে মোদীৰ যিটো নীৰৱতা তাৰ মাজত কিবা আপুনি কমন কিবা সামঞ্জস্য বিচাৰি পাইছে নেকি নিশ্চয় কিন্তু প্ৰথমে মই কওঁ এতিয়া আপুনি নীৰৱ শব্দটো ব্যৱহাৰ কৰিলে একে শব্দটো যেতিয়া অধীৰ ৰঞ্জন চৌধুৰী আমাৰ দলৰ নেতাই ব্যৱহাৰ কৰিলে তেতিয়া বিজেপিৰ মাজত হুলস্থুল অধীৰ ৰঞ্জন চৌধুৰীয়ে কি ক'লে কি এটা নীৰৱ মোদী আমি দেখিছোঁ যে দেশৰ পইচা লুটি বাহিৰলৈ গ'ল আজি সদনৰ ভিতৰত আৰু বেলেগজন এটা নীৰৱ মোদী আমি দেখা পাইছোঁ একে কথা ক'বলৈ বিচাৰিছিলে কি তেওঁ নীৰৱ হৈ আছে কিন্তু সেয়াই লৈ বিজেপি এনেকুৱা এটা পৰিৱেশ সৃষ্টি কৰিলে আৰু সেয়া শব্দ লৈ আজি আমাৰ দলৰ LOP লিডাৰ অফ অপজিশ্যন কেতিয়াও হোৱা নাই ভাৰতৰ ইতিহাসত প্ৰথমবাৰ বাবে লিডাৰ অফ অপজিশ্যনক আজি ছাছপেণ্ড কৰা গৈছে লোকতান্ত্ৰিক প্ৰক্ৰিয়াৰ কাৰণে কিমান সাংঘাতিক কথা আপোনালোকে ভাবি চাওক দ্বিতীয় কথাটো আপোনালোকে যি ক'লে হয় মই কৈছিলোঁ যে মোৰ 3টা প্ৰশ্ন কিয় যোৱা নাই কিয় একো কোৱা নাই কিয় মুখ্যমন্ত্ৰীক ভংগ কৰা নাই তাৰ কাৰণটো 3টা প্ৰথম হ'ল নিজৰ ৰাজ্য চৰকাৰ বিফল হ'ল স্বীকাৰ কৰিব লাগিব দ্বিতীয় হ'ল যে নিজৰ গৃহমন্ত্ৰী বিফল হ'ল সেইটো স্বীকাৰ কৰিব লাগিব আৰু তৃতীয় হ'ল কি তেওঁ নিজে বিফল হ'ল সেইটো স্বীকাৰ কৰিব লাগিব কিন্তু সেই তৃতীয় কাৰণত সেইটোও লুকাই আছে
কি যদি তেওঁ কয় যে মুখ্যমন্ত্ৰী দায়ী 2023 মণিপুৰত কি হৈছে তেতিয়া তাৰ মানে তেতিয়া 2002ত সেই দায়িত্বটো তেওঁ নিজে ল'ব লাগিব আৰু যদি তেওঁ আজি 2023ত মণিপুৰৰ চিএমক ভংগ কৰে তেতিয়া প্ৰশ্ন আহিব কি 2002ত তেওঁ নিজে কিয় ইস্তিফা দিব পৰা নাই আৰু সেই কাৰণতে যি কাম তেওঁ নিজে 2002 চনত কৰিব নোৱাৰিলে সেই কামটো তেওঁ 2023 চনত বীৰেন সিঙৰ পৰা আশা কৰিব নোৱাৰে বা সেই নিৰ্দেশটোও দিব নোৱাৰে গৌৰৱ গগৈ আমাৰ সময় কমি আহিছে খুব কম সময়ৰ ভিতৰত মই মাত্ৰ দুটা প্ৰশ্ন কৰিম প্ৰথমটো হ'ল যে মুখ্যমন্ত্ৰীয়ে তেখেতৰ সংবাদ মেলত এটা কথা কৈছিল আপুনি ভাল পায়নে বেয়া পায় মই নাজানো কিন্তু যেহেতু সেইটো ৰাজহুৱা কথা গতিকে মই আপোনাক সুধিব পাৰোঁ তেওঁ ক'লে যে গৌৰৱ সৰু ল'ৰা গৌৰৱ শিশু গৌৰৱে ইতিহাস এতিয়াও জানিবলৈ বাকী আছে আজিৰ দিনটোত আজিৰ তাৰিখত 2023 চনত থিয় হৈ আপুনি এই কথাটো মানি লয়নে প্ৰকাশান্ত দাস চাওক সেই বক্তৃতাৰ পিছত সমগ্ৰ অসমৰ ৰাইজে মোক শুভেচ্ছা জ্ঞাপন কৰিছে আশীৰ্বাদ প্ৰদান কৰিছে মই কৃতজ্ঞ য'ত গোটেই প্ৰায় সব মানুহে মোক শুভেচ্ছা দিছে তাত নিশ্চয় এজন বা দুজনে বেয়া পাবই আৰু সবকে সন্তুষ্ট কৰা মোৰ দায়িত্বও নহয় আৰু বিশেষকৈ যেতিয়া কোনোবাই বিজেপি হয় তো সেইকাৰণে অসমৰ ৰাইজে যি কৈছে মই সেইটো স্বীকাৰ কৰিছোঁ আৰু মুখ্যমন্ত্ৰী মহোদয়ৰ বিৰুদ্ধে মোক ব্যক্তিগতভাৱে একো ক'বলৈ বিচৰা নাই তেওঁ মুখ্যমন্ত্ৰী PWD মন্ত্ৰী আজি হাইৱে বনাইছে ৰোড বনাইছে ৰাস্তা বনাইছে আজি তেওঁ নিজি স্কুল আৰু ভাল হওক তেওঁৰ বাগান আৰু ভাল হওক তেওঁৰ ৰিজৰ্ট আৰু ভাল হওক জিলা উপায়ুক্তৰ লগত নিৰীক্ষণ কৰি তেওঁৰ বাগানত ভাল ভাল মানুহে কাম পাওক সেইটো মই বিচাৰোঁ মোক ব্যক্তিগতভাৱে তেওঁৰ বিষয়ে ক'বলৈ একো নাই অসমৰ ৰাইজে যি আশীৰ্বাদ প্ৰদান কৰিলে মই তাৰ বাবে অসমৰ ৰাইজৰ প্ৰতি কৃতজ্ঞ বিৰতিৰ পাছত পুনৰ ঘূৰি আহিছোঁ মেজমেলৰ মজিয়ালৈ মেজমেলত উপস্থিত সাংসদ গৌৰৱ গগৈ কৰ্ণাটকত কংগ্ৰেছৰ জয়ৰ পিছত কংগ্ৰেছ অলপ কনফিডেণ্ট হৈছে কংগ্ৰেছৰ সাহস ঘূৰি আহিছে আৰু মৰেল অলপ শক্তিশালী হৈছে কিন্তু আপুনি ভোটৰ অংক ভালকৈ জানে অন্ততঃ বহুততকৈ ভালকৈ জানে মোতকৈতো ভালকৈ জানেই বহুততকৈ আপুনি ভোটৰ অংক ভালকৈ জানে কথাটো হ'ল যে কৰ্ণাটকত আপোনালোকে লোকসভাত আপোনালোকে যিমান আসন পাম বুলি ভাবিছে মোৰ ধাৰণা আপোনালোকে সিমান আসন নাপাব বিধানসভাত আপোনালোকক দিলে এটা বিশেষ কাৰণত 40% গভৰ্ণমেণ্ট বুলি চলি গ'ল দিল্লীত আমি দেখিছিলোঁ যে আম আদমি পাৰ্টিক নিৰংকুশ সংখ্যাগৰিষ্ঠতা দিলে কিন্তু লোকসভাত কিন্তু সব বিজেপি জিকিল গতিকে কৰ্ণাটকতো যে একে নহ'ব আপুনি কেনেকৈ নিশ্চিত কৰিব না মই আপোনাৰ লগত একমত যে মানুহে বিধানসভাত বেলেগে ভোট দিয়ে আৰু লোকসভাত বেলেগে ভোট দিয়ে এইটো আমি যোৱাবাৰো মই দেখিছিলোঁ 18 চনত ৰাজস্থান মধ্যপ্ৰদেশ ছত্তীশগড়ত আমাৰ বিধানসভা নিৰ্বাচন ভাল হ'ল কিন্তু সেই সময়ত ৰাষ্ট্ৰীয় পৰিৱেশ আমাৰ পক্ষত নাছিল যাৰ ফলত ৰাজস্থানত আমি এজনো সাংসদ নাপালোঁ মধ্যপ্ৰদেশত এজন পালোঁ আৰু ছত্তীশগড়ত আমি দুজন পালোঁ দুটা সাংসদ আপোনালোকৰ চৰকাৰ চলি আছে য'ত আমাৰ চৰকাৰ চলি আছে ভালকৈ চলি আছে সেইকাৰণে কৈছোঁ মই আপোনাৰ লগত একমত কিন্তু এইটো আপোনালোকক মানিব লাগিব যে ইণ্ডিয়া এলায়েন্সে আজি কম সময়ৰ ভিতৰত মানুহৰ মগজত সোমাই গৈছে হৃদয়ত সোমাই গৈছে আজি সেইকাৰণে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া বাৰম্বাৰ ইণ্ডিয়া এলায়েন্সক গালি পাৰি আছে আৰু ইমান পৰ্যায়লৈ গালি পাৰি আছে যে আজি ইণ্ডিয়া নামটো বদনাম কৰিবলৈ বিচাৰিছে ইণ্ডিয়া নামটো যি আমি টিম ইণ্ডিয়া কওঁ যি আমি ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া কওঁ যি আমি আমাৰ ক্ৰিকেটাৰে ইণ্ডিয়াৰ জাৰ্জি পিনে ইণ্ডিয়ান ফুটবল টিম আছে ইণ্ডিয়ান আৰ্ম ফ'ৰ্চেছ আছে সেই ইণ্ডিয়াকতো তেওঁলোকে ইণ্ডিয়া মুহাজিদিন লগত কম্পেয়াৰ কৰিলে তো আজি তেওঁলোকে যে ভয় খাই গৈছে আৰু সেইকাৰণে সৰু সৰু মানে তেওঁলোকে চেষ্টা কৰিছে আমাৰ লগৰ মাজত বিভাজন কৰিবলৈ বেংগলত তোমালোকৰ TMC মাজত কাজিয়া কেৰেলত তোমালোকৰ আৰু লেফ্টৰ মাজত কাজিয়া এই যে তেওঁলোকৰ যে এইটো ডেছপাৰেশ্যন আমাক বিভাজন কৰিবলৈ সেইটোৱে প্ৰমাণ কৰে কি 2019 চনৰ আমাৰ এলায়েন্সৰ প্ৰভাৱ ক্ৰেডিবিলিটি আৰু আজিৰ তাৰিখত আমাৰ এলায়েন্সৰ ক্ৰেডিবিলিটিৰ মাজত বহুত পাৰ্থক্য আছে আৰু এতিয়াতো মাত্ৰ আৰম্ভণিহে এতিয়ালৈকে আমাৰ বম্বে যেতিয়া মিটিং হ'ব আমি এটা কোঅৰ্ডিনেশ্যন কমিটি তাত গঠন কৰিম কোঅৰ্ডিনেশ্যন কমিটি হোৱাৰ পিছত ভাৰত জোড়ো আমি ভাৰতৰ এটা মাজত এটা যাত্ৰা কৰিম আপুনি ভাবি চাওক ৰাহুল গান্ধী ডাঙৰীয়া মাত্ৰ এজন ব্যক্তি ভাৰত জোড়ো যাত্ৰা কৰি কিমান এটা পৰিৱেশ তেওঁলোকে সলনি কৰিলে কিন্তু যদি ৰাহুল গান্ধী ডাঙৰীয়া মমতা বেনাৰ্জী ডাঙৰীয়ানী অৰবিন্দ কেজৰিৱাল ডাঙৰীয়া অশোক গেহলট ডাঙৰীয়া ভূপেশ বঘেল ডাঙৰীয়া
আমাৰ ষ্টেলিন আৰু আমাৰ কমলনাথ যেতিয়া পিছত গৈ মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী হ'ব সকলোৱে যেতিয়া যে একগোট হৈ যেতিয়া চাৰিওফালে যেতিয়া ভ্ৰমণ কৰিব ডাঙৰ ডাঙৰ ৰেলী কৰিব কলিকতাৰ ডাঙৰ ৰেলী ঝাৰখণ্ডৰ ডাঙৰ ৰেলী পৰিৱেশ যেতিয়া সৃষ্টি হ'ব তেতিয়া মই ভাবোঁ উত্তৰ ভাৰততো ভাল ফলাফল হ'ব দক্ষিণতো ভাল হ'ব অসমতো ভাল হ'ব তাৰ আগত ডিচেম্বৰত ছেমিফাইনেল মধ্যপ্ৰদেশ আছে ৰাজস্থান আছে ছত্তীশগড় আছে আৰু তেলেংগানা মিজোৰাম আছে এই পাঁচখন ৰাজ্যত ইণ্ডিয়া এলায়েন্সৰ কি কাম হ'ব তাততো কংগ্ৰেছে ফাইট কৰিব লাগিব নিশ্চয় কিন্তু কংগ্ৰেছ যিমান শক্তিশালী হ'ব ইণ্ডিয়া এলায়েন্সৰ তাৰে ইমানেই লাভ হ'ব কিন্তু ইণ্ডিয়া এলায়েন্স যেতিয়ালৈকে কংগ্ৰেছ শক্তিশালী হ'ব নোৱাৰে তেতিয়া ইণ্ডিয়া এলায়েন্স শক্তিশালী হ'ব নোৱাৰে আৰু কংগ্ৰেছ যদি শক্তিশালী হয় যিহেতু প্ৰায় 200 সিটত কংগ্ৰেছ আৰু বিজেপিৰ মাজত মুখামুখি ফাইট ইণ্ডিয়া এলায়েন্স আছে বংগালত ঝাৰখণ্ডত মহাৰাষ্ট্ৰত আৰু আমাৰ সাউথত তামিলনাডু আৰু কেৰালাত কিন্তু হিন্দী হাৰ্টলেণ্ডত আমাৰ আৰু তেওঁলোকৰ মাজত ডাইৰেক্ট ফাইট সেইকাৰণে যদি কংগ্ৰেছ ষ্ট্ৰং হয় আৰু হ'বই তিনিটা ৰাজ্য আমি জিকিম আনকৈ তেলেংগানাও আমাৰ জিকাৰ সম্ভাৱনা আছে তো যেতিয়া কংগ্ৰেছ ষ্ট্ৰং হ'ব ইণ্ডিয়া এলায়েন্সৰ এটা চৰকাৰ হোৱাটো আৰু আমাৰ সম্ভাৱনা আৰু বৃদ্ধি পায় লগে লগে তাত যেনেকৈ চবে সকলোৱে মিলি এটা পৰিৱেশ সৃষ্টি কৰিছে আমিও ইয়াত অসমত আমি সকলোৱে যে আমাৰ 11খন আমাৰ পাৰ্টি আছে একগোট হ'লে আমি অসমত এটা ভাল পৰিৱেশ সৃষ্টি কৰিব পাৰিম ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বত কংগ্ৰেছ থাকিব পাৰিব নে নোৱাৰে চাওক এইটো মিডিয়াৰ প্ৰশ্ন যে নেতৃত্ব প্ৰধানমন্ত্ৰী চেহেৰা এইটো মিডিয়াৰ কাৰণে আপোনালোকৰ TRPৰ কাৰণে সাধাৰণ ৰাইজে বিচাৰিছে তুমি মূল্যবৃদ্ধি কেনেকৈ নিয়ন্ত্ৰণ কৰিবা ৰাজস্থানত তোমালোকে আপোনালোকৰ চৰকাৰ যিদৰে 500 টকা চিলিণ্ডাৰ দিছে সমগ্ৰ ভাৰতত দিব পাৰিবা নে ছত্তীশগড়ত যিদৰে গোবৰৰ লগত তেওঁলোকে এটা স্কিম আৰম্ভ কৰিছে সমগ্ৰ ভাৰত ভিতৰত কৰিব পাৰিব নোৱাৰে তো ৰাইজে বিচাৰিছে বিষয় মিডিয়াই বিচাৰিছে মুখখন বিজেপিয়ে বিচাৰিছে মুখখন ইণ্ডিয়াই আৰু ৰাইজে বিচাৰিছে পৰিকল্পনা এটা নতুন সপোন নৰেন্দ্ৰ মোদীয়ে কংগ্ৰেছক নিৰৱচ্ছিন্নভাৱে আক্ৰমণ কৰালৈ চাই এটা ধাৰণা হৈছে যে বিজেপিয়ে ইতিমধ্যে ধাৰণা কৰি লৈছে যে ইণ্ডিয়া এলায়েন্সৰ নেতৃত্বত কংগ্ৰেছে আহিব চাওক সেইটো তেওঁলোকৰ ধাৰণা হ'ব পাৰে কিন্তু আমাৰ কথা হ'ল যে এতিয়া আমাক কোঅৰ্ডিনেশ্যন কমিটি গঠন কৰিব লাগে আমাৰ কথা হ'ল কি আমাৰ মূল নেৰেটিভটো কি আমাৰ মূল বিষয়টো কি আমাৰ মূল ব্লুপ্ৰিণ্টটো কি আমাৰ কেম্পেইন ষ্ট্ৰেটেজিটো কি তো সেয়া হ'ল বাকী তেওঁলোকৰ যে অস্থিৰ হৈ গৈছে এতিয়া তেওঁলোকে আমাৰ এজেণ্ডা মতে চলি আছে ইণ্ডিয়াক গালি পাৰি আছে কুইট ইণ্ডিয়া কৰি আছে আমাৰ লগৰ মাজত বিভাজন কৰি আছে তেওঁলোকে নেৰেটিভ আমি ছেট কৰি আছোঁ নেৰেটিভ হোৱাট ইজ ডমিনেটিং নেশ্যনেল নেৰেটিভ ইণ্ডিয়া এলায়েন্স মণিপুৰ এই গোটেইবোৰ তেওঁলোকৰ যে অস্থিৰতা তাৰ ইংগিত আমি পাই আছোঁ আৰু মধ্যপ্ৰদেশ ৰাজস্থান ছত্তীশগড় নিৰ্বাচনৰ পিছত আপোনালোকে চাব আৰু আমি ওপৰলৈ যাম বহুত ধন্যবাদ গৌৰৱ গগৈ ডিচেম্বৰৰ 5খন ৰাজ্য নিৰ্বাচনৰ পূৰ্বে আপোনাক আকৌ লগ পোৱাৰ আশা ৰাখিলোঁ আপোনাক বহুত ধন্যবাদ আপুনি এইখিনি সময় দিয়াৰ বাবে নমস্কাৰ ধন্যবাদ